হয়, আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত জুয়ে পুৰা সোণৰ দৰে জিলিকি উঠিছে অতি মেধাৱী দৰিদ্ৰ পৰিয়ালৰ এজন ছাত্ৰ। মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ চিনাতলীত আৰু গোলাঘাট জিলাৰ চিনাতলীৰ অতি দৰিদ্ৰ পৰিয়ালৰ অবিনাশ কিশোৰ শইকীয়াই ইতিমধ্যে জুয়ে পুৰা সোণৰ দৰে জিলিকি উঠিবলৈ সক্ষম হৈছে। মই বৰ্তমান এই অবিনাশ কিশোৰৰ বাসগৃহত উপস্থিত আছোঁ আৰু অবিনাশ কিশোৰে আজি 88% নম্বৰ লাভ কৰি ইতিমধ্যে সমগ্ৰ জিলাখনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আৰু এই মুহূৰ্তত মই কেমেৰা সহযোগী জৰিয়তে দেখুৱাৰ বাবে চেষ্টা কৰিছোঁ। এয়াই হৈছে অবিনাশ কিশোৰ শইকীয়া আৰু এয়া কাষতে আছে তেওঁৰ আইতাক। অবিনাশ সৰুতেই পিতৃ মৃত্যু হৈছিল আৰু মাতৃয়ে কৰ্মৰ সন্ধানত ইতিমধ্যে বাংগালুৰুত এটা কোম্পানীত বৰ্তমান কৰ্মৰত হৈ আছে আৰু এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ এই অঞ্চলটোৰ লগতে ঘৰখনত আনন্দৰ বন্যা বৈছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ অতি মেধাৱী এই যি দৰিদ্ৰ ছাত্ৰগৰাকীয়ে ইতিমধ্যে 88% নম্বৰ লাভ কৰি 5টা বিষয়ত লেটাৰ নম্বৰ সহ ইতিমধ্যে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইয়াত আপুনি অবিনাশৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে নিউজ লাইভৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইমান এটা ভাল ৰিজাল্ট। কেতিয়া এই ৰিজাল্টটো পালে আপুনি? প্ৰথম ৰাতিপুৱা আজি 10:30 বজাত গুগলৰ যি লিংক আছিল তাত গৈ আমি চালোঁ, তেতিয়া গম পালোঁ ৰিজাল্টটো। কেনেকুৱা লাগিছে এতিয়া? খুবেই ভাল লাগিছে, ইমান দিনৰ কষ্ট আজি তাৰ ফল পাইছোঁ, ভাল লাগিছে। যিহেতু তোমাৰ পিতৃও ইতিমধ্যে সৰুতে মৃত্যু হৈছিলে, মাতৃও ইতিমধ্যে তোমাৰ লগত নাথাকে, বেংগলোৰত থাকে, কিমান কষ্ট কৰি পঢ়া হৈছিলে? কষ্ট মানে বহুতে হৈছিল। ঘৰত এতিয়া আইতা আৰু ভাইটি থাকে, ময়ো দেৰগাঁৱত থাকি পঢ়ি আছিলোঁ। বহুত কষ্ট হৈছিল, তাৰ মাজতে ঘৰো সমস্যা থাকে। এইবাৰ নৱেম্বৰত মোৰ আইতাৰ কঁকাল ভাঙোতে 2 মাহ আমি সম্পূৰ্ণ হস্পিটেলত আছিলোঁ। হস্পিটেলৰ পৰা 2 মাহ হৈছে, জানুৱাৰীৰ পৰা সম্পূৰ্ণৰূপে পঢ়াত দিছোঁ। জানুৱাৰী সম্পূৰ্ণ মাহটো দিয়াৰ পাছত এটা ভাল ফলাফল হৈছে। কষ্ট বহুত হৈছিল, আজি এটা ভাল ফলাফল পাইছোঁ, ভাল লাগিছে। কেনেকুৱা মানে কেনেধৰণে পঢ়া হৈছিল? দিনত মানে কলেজলৈ যোৱা হয়, আহি পেলাই ৰুমত যেতিয়া অকলে থাকোঁ, অকলে ভাত চাত বনাই মেলি 9টামান বজাৰ পৰা ৰাতি যিমান সময়টো পাৰোঁ পঢ়োঁ। জানুৱাৰী মাহৰ পৰা ৰাতি দেৰিলৈকে পঢ়িছিলোঁ, কিন্তু তাৰ আগত যিমানটো সময় নিজৰ মানে পাৰোঁ সক্ষম সিমানটো সময়লৈকে পঢ়িছিলোঁ। তুমি ক'ৰ পৰা পাছ কৰিছা? মই দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ পৰা, কলা শাখাত। এই ফলাফল আশা কৰা হৈছিল নে? হৈছিল, কষ্ট কৰিছিলোঁ। এটা লক্ষ্য লৈ লৈছোঁ যে ইমানটো পাম বুলি, আৰু যিমান চেষ্টা কৰিছিলোঁ সিমানটো পাবলৈ সক্ষম হৈছোঁ। এই পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে তোমাৰ যিহেতু পিতৃও ইতিমধ্যে মৃত্যু হৈছে, মাতৃও লগত নাথাকে, যথেষ্ট অসুবিধা হৈছিল পঢ়াৰ আগবাঢ়ি যাবৰ কাৰণে। কিমান অসুবিধা হৈছিল? অসুবিধা বহুতে হৈছিল। যেতিয়া লাক বুলি ক'লে বস্তু এটা কেতিয়াবা নাপাওঁ, বহুত কষ্ট হৈছিল। বহুত অভাৱৰ মাজত আমি ডাঙৰ হৈছোঁ আৰু পঢ়াৰ ক্ষেত্ৰত বহুত কষ্ট হৈছিলে। কেতিয়াবা কিবা এটা প্ৰয়োজনীয় কিতাপখন বা বহীখন মানে কিনিবলৈও কেতিয়াবা নাথাকে। মাও যিহেতু এটা মানে ন্যূনতম দৰমহাই পায় বাহিৰত থাকিলেও, মাও চলিব লাগে, আমাৰ ঘৰখনো চলিব লাগে, সেইকাৰণে বহুত কষ্ট হৈছিলে। আজি যিহেতু মাও লগত নাই, মায়ে খবৰটো পালে নে নাই? পালে, ৰাতিপুৱাই 10:30 পাইছে। মায়ে কান্দিছে, মানে সুখত ভাগি পৰিছে, আনন্দ লাগিছে। আগন্তুক কি হোৱাৰ আশা? এজন অসামৰিক বিষয়া হিচাপে মানে পৰীক্ষাত অৱতীৰ্ণ হ'ম। বাকী কিমান দূৰ সফল হোৱা নাজানো, চেষ্টা কৰিম সফল হ'বলৈ। এইখিনি কৰিবলৈ যাওঁতে যথেষ্ট অৰ্থৰ প্ৰয়োজন হ'ব, গতিকে হৃদয়বান লোকৰ পৰা, অসম চৰকাৰৰ তৰফৰ পৰা নিশ্চিতভাৱে সহায় বিচাৰিব। সহায় বিচাৰিম, যদি তেওঁলোকে আগ্ৰহ দিবলৈ অনুৰোধ কৰিছোঁ। এতিয়া ঘৰত কোন কোন থাকে? এতিয়া ভাইটি, আইতা, মই। আইতাই যথেষ্ট কষ্ট কৰে। ইয়াৰ উপৰিও আমি জানো যে আপুনি বিভিন্ন কৃষ্টি সংস্কৃতিৰ লগতো জড়িত, লেখামেলাও কৰে, বিভিন্ন কবিতা আপুনি নিজে ৰচনা কৰে। এই মুহূৰ্তত যদি এটা ভাল লগা, এই দিনটোত এটা ভাল লগা কবিতা মানে মই তৰ্ক, কুইজ কবিতা এইবোৰ কৰি থাকোঁ। এটা স্বৰচিত কবিতা আজি মনলৈ আহিছে, ক'বলৈ কৈছোঁ। এদিন সপোনক মই প্ৰশ্ন কৰিছিলোঁ, সপোনে উল্টাই মোক প্ৰশ্ন কৰিলে, কি লাগে তোমাক? মই সপোনক ক'লোঁ, তোমাৰ দুখ লাগেনে? সপোনে ক'লে, মোৰ অজস্ৰ দুখ আজি মোৰ ডাষ্টবিনত পৰি আছে, মৰহা সপোন মোৰো আছে। মই ক'লোঁ, তেন্তে তোমাক লৈ কিয় ইমান প্ৰত্যাশা মানুহৰ? তেতিয়া সপোনে কৈছিল, সপোন কেৱল আশাৰ নহয়, সপোনৰ মাজতো অনেক ব্যৰ্থতা থাকে, আধৰুৱা সপোন থাকে। সেইখিনিক লৈ যোন আগবাঢ়িব পাৰে তেওঁহে সফল হয়। নিশ্চিতভাৱে এই মুহূৰ্তত আমি কথা পাতিবলৈ চেষ্টা কৰোঁ, যথেষ্ট আৱেগিকো হৈ পৰিছে। আমি
উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এই মুহূৰ্তত আমি আইতাক আছে, আমি আইতাকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। যথেষ্ট আৱেগিক হৈ পৰিছে এই মুহূৰ্তত। আনন্দৰ চকু পানী এই মুহূৰ্তত আইতাৰ চকুত আমি দেখিবলৈ পাইছোঁ। কি ক'ব? ফলাফলটো পাই ভালেই লাগিছে। কেতিয়া গম পালে আপুনি? 4:30 বজাত। কিমান কষ্ট কৰিছিলে? কষ্ট অজস্ৰ। প্ৰতিদিনে তাক ৰাখি পঢ়ি থাকে, মই নিজে খালে থাকোঁ। ৰাতি চাহ তাহ দিওঁ বনাই বা কিবা খাবলৈ কৰিবলৈ দিওঁ। ৰাতি 11টাৰ পৰা ৰাতিপুৱা 5টা বজালৈকে পঢ়ে। সিমানখিনিতো বহুতখিনি কষ্ট কৰিব লাগিব। তাৰপাছত আৰু মানে সোঁফল পাব বুলি বাপেকে নাই, মাকৰ আঁতৰত থাকে, মোক কেনেবাকৈ বদনাম হ'ব, তেনেকৈ বুলি মই অজস্ৰ কষ্ট কৰিছোঁ। আজি এই ৰিজাল্টটো পাই আপুনি যথেষ্ট আৱেগিক হৈ পৰিছে। বহুত ভাল লাগিছে। ভাল লাগিছে মানে সুখতে ভাল লাগিছে আৰু কি, দেউতাক নাই, ককাক নাই, মনটো বেয়া লাগিছে। এতিয়া কোনোবাই যদি সহায় কৰিব বিচাৰে আপোনালোকে আশা কৰিব? আশা কৰোঁ, আশা কৰোঁ যদি তেওঁলোকে পায় তাৰ কপাল ভাল হয়, তাকে কামনা কৰিব। হয়, নিশ্চিতভাৱে আমি এই মুহূৰ্তত দেখুৱালোঁ, কথা পাতিবলৈ চেষ্টা কৰিলোঁ। এগৰাকী অতি দৰিদ্ৰ মেধাৱী ছাত্ৰ অবিনাশ কিশোৰ শইকীয়াই ইতিমধ্যে জুয়ে পুৰা সোণৰ দৰে জিলিকি উঠিবলৈ সক্ষম হৈছে আৰু তাৰ সমান্তৰালভাৱে এটা কথা প্ৰমাণ কৰিছে যে দৰিদ্ৰতা যাতে কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে, তাৰে প্ৰমাণ কৰি দেখুৱাবলৈ সক্ষম হৈছে। আৰু এনেধৰণে আজি যি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ যি ফলাফল, এই ফলাফলত ইতিমধ্যে গোলাঘাট জিলাৰ চিনাতলীৰ এই অবিনাশ কিশোৰ শইকীয়া অতি দৰিদ্ৰ মেধাৱী ছাত্ৰ এই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ যি ফলাফল, এই ফলাফলত ইতিমধ্যে জুয়ে পুৰা সোণৰ দৰে জিলিকি উঠিবলৈ সক্ষম হৈছে আৰু অনাগত দিনত প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে। আৰু এইগৰাকী ছাত্ৰক অনাগত দিনত আগুৱাই যাবৰ বাবে সহৃদয়বান লোকৰ লগতে চৰকাৰৰ পৰা সহায় সহযোগিতা ইতিমধ্যে আজিৰ এই গুৰুত্বপূৰ্ণ তথা বিশেষ দিনটোত আহ্বান জনাইছে।